অসম চৰকাৰ যদি আমাক ৰাস্তা বনাই নিদিয়ে তেতিয়া ভোট দিয়া নহ'ব যদি ৰাস্তা বনাই নিদিয়ে ভোট দিয়া নহ'ব আমি চিলে পঞ্চায়তৰ মানুহ হয় আমাৰ মালবুক গাঁওখন ৫ নং ৱাৰ্ড গতিকে ইয়াৰ সমস্যাটো হ'ল আপোনালোকে চাইছে কলোক আপোনালোকৰ থ্ৰুৰে মই যি ক'বলগীয়াটো সঁচা কথা ক'ম এইখিনি যিটো আমাৰ সমস্যা ইয়াত আগত এখন ৰাস্তা আছিলে গাইডবান এটা আছিলে প্ৰথমতে গাইডবানখন 2023 চনত মানে পানীয়ে পতম কৰি লৈ গ'ল জৰাজীৰ্ণ অৱস্থা হৈ গ'ল এতিয়া এই 2023 চনৰ পৰা ধৰি আজিলৈকে আমি এনেকুৱা মালবুক গাঁৱত এতিয়া এইখন মালবুক গাঁৱে মানে বুখাত পচি আছো যেন পানীত পচি আছো নৰকত পচি আছো আজিলৈকে আমাক কোনো চৰকাৰী মানুহে ৰাজনীতি মানুহে আজি আমাক এইখিনি জেগালৈ চকু মেলি চোৱা নাই চাওক আজি ক'বলৈ গ'লে ল'ৰা ছোৱালী পানী ডাঙৰ হ'লে স্কুল কলেজ যাবলৈ নোৱাৰে আৰু বেমাৰী মানুহ এজন ৰোগীক লৈ পিনি আমি মেডিকেল নিব নোৱাৰে গতিকে আমি তাৰ পৰা যেন আমি যেনেকৈ মৰা মানুহক বান্ধে তেনেকৈ বান্ধি পিনি আমি বেমাৰী মানুহজনক ইয়াৰ এইখিনিলৈ যেনে তেনে পাৰ কৰি আনি আমি এম্বুলেন্সত 108 বিলাকত আমি লগাবলগীয়া হৈছে অসম চৰকাৰকো কৈছো যেন আমাক চকু মেলি চাওক আমাৰ এইখিনি ৰাস্তা এই মালবুক গাঁৱৰ বোকাখিনি ৰাস্তাখিনিত গছকি কিমান কষ্ট কৰি থাকিম গতিকেলে সকলো আমাৰ বিধায়ক মহোদয়কো কৈছো যেন আমাৰ ভুৱন পেগু ডাঙৰীয়াকো কৈছো চাৰেও ইয়াত চকু মেলি চাওক 1 বছৰ আহিছিলে কাম দিম বুলি এইদিনা উদ্বোধন কৰিম কৈ পিনে তেতিয়াও উদ্বোধন নকৰিলে এইখিনি ৰাস্তাত বনাম বুলি কৈ পিনে কিয়নো চাওক এতিয়া 16 অক্টোবৰ আহি আছে এই 16 অক্টোবৰত এতিয়া আমি যাবলৈ এই বোকাখনত কেনেকৈ খোজকাঢ়ি যাম সংগঠন বিলাকে আহক ৰাইজ মিচিং টানিয়ে গীতক বুলি কয় আমি এনেকৈ যাবলৈ অসুবিধা এতিয়া বুকাত ৰাতি আৰু এই ৰাতিখনত বুকাতত বৰষুণ দিলেতো আৰু এদিন বৰষুণ দিলে 25 দিনলৈকে বুকা হৈ থাকে গতিকে মই ইয়াকে কৈছো কি বিচাৰে আমি ইয়াত ৰাস্তা লাগে আমাক মেইনকৈ আমাক ৰাস্তা লাগে তে নদীখনৰ নাম কি এটা চিলে নদী বাৰিষা সময়ত টোটেলি কৈছো কাবলৈ নাপালে ওচৰ চুবুৰীয়াৰ পৰা চাউল কুজি কাবলগীয়া হৈ যায় কেতিয়াবা লগুনে থাকিবলগীয়া হৈ যায় ইয়াত পাৰাপাৰি কৰিবলৈ অসুবিধা টাউন বজাৰলৈ মাছ এক পোৱা পালেও বিক্ৰী কৰিবলৈ বজাৰলৈ যাবলৈ অসুবিধা নিমখ 1 কেজি কাৰো কিনিবলৈ অসুবিধা ইয়াত এনেকৈ আমাৰ ইয়াত জৰাজীৰ্ণ অৱস্থা হৈ আছে কিমান স্কুল কলেজ কেনেকৈ যায় ল'ৰা ছোৱালী ক'বলৈ গ'লে মাষ্টৰে ফোন কৰে আপোনালোকৰ ল'ৰা ছোৱালী কেলে স্কুললৈ নপঠিয়ায় মই ছাৰক কওঁ ছাৰ কি কৰিম আমাৰ ইয়াত বৰষুণ পৰিলে বোকা হৈ যায় পানী হৈ যায় ল'ৰা ছোৱালী স্কুল যাব পৰা নাই এবচেণ্ট হৈ থাকে